আমার নতুনকে নির্বাচিত হওয়া সেক্রেটারি প্রেসিডেন্ট কি নাম হয়েছে তোমার বিশ্বকর্মা এতিয়া জয় বিশ্বকর্মা হব আমাৰ মাননীয় মন্ত্ৰী মহোদয় আমি আমাৰ ৱাৰ্ড কমিশ্যনাৰ পূবালী গগৈ ডাঙৰীয়াই সন্মানিত কৰিছে ইয়াৰ পিছতে আজি এটা বৰ আনন্দৰ দিন বা গৌৰৱৰ দিন আমি জনজাতীয় পৰিক্ৰমা বিভাগ কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি দাজুকা নামৰ এখন আঁচনিৰ জৰিয়তে বিভিন্ন বিভাগত এই আঁচনিখনক কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰায় ২৬,০০০ ওপৰৰ কোটি টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনুমোদন জনাইছে তাৰে অংশ হিচাপে অসমত আমি ট্ৰাইবেল ষ্টুডেণ্টসকলৰ কাৰণে এটি হোষ্টেল এই মৰাণ মহাবিদ্যালয়ত আজি কামৰ শুভাৰম্ভ কৰিছোঁ প্ৰায় ১ কোটি টকাৰ আমি ভাবিছোঁ এই হোষ্টেলটোৱে আমাৰ দুখীয়া দৰিদ্ৰ ট্ৰাইবেলৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল থকা মেলা বা শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে উত্তৰণ ঘটিবৰ কাৰণে তেওঁলোকে আৰু অধিক সুবিধা তেওঁলোকে লাভ কৰিবৰ কাৰণে এই হোষ্টেলৰ জৰিয়তে তেওঁলোকক আগবাঢ়ি যাবলৈ এটা ব্যৱস্থা হ'ব আৰু চৰকাৰৰ এনেধৰণৰ পিছপৰা শ্ৰেণী ট্ৰাইবেলবিলাকক আৰু যাতে সমাজৰ সকলো দিশতে আগবাঢ়ি যাব পাৰে তেনেধৰণে অকল এই জনজাতীয় পৰিক্ৰমা বিভাগৰ জৰিয়তে বিভিন্ন বিভাগৰ অকল যে ইয়াতে আমি অকল বিল্ডিঙৰ নিৰ্মাণেই নহয় এগ্ৰিকালচাৰ হওক চেৰিকালচাৰ হওক PWO হওক বা হেল্থ হওক সকলো ছেক্টৰতে এই বিভাগটোৱে কাম কৰিব মই ভাবোঁ এই বিভাগটোৰ জৰিয়তে আমি আজি যিটো হোষ্টেল পাইছোঁ আমি মৰাণ মহিলা মহাবিদ্যালয়ত এটা পাইছোঁ আমি বিভিন্ন হাই ছেকেণ্ডেৰী প্ৰতিখন তাতে এটা এনেকুৱা ধৰণৰ হোষ্টেল নিৰ্মাণ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত ঘৰৰ পৰা অহা যোৱা বা অন্যান্য ক্ষেত্ৰত যি বাধা থাকে এই বাধাখিনি দূৰ হ'ব আৰু তেওঁলোকে এজন ভাল সম্পদ গঢ়াৰ যি লক্ষ্য আছে আজিৰ তাৰিখত এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে এজন মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা ৰাখিছোঁ পুলি এটা মাৰিব পাৰিবি নাই পুলি প্ৰতিযোগিতা দিব লাগিব এগৰাকী হ'লেও আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।